শোভামণি দত্ত তামুলীৰ কবিতা চুঙাৰ ভিতৰৰ সপোন। উৰুখা পজা খাটি খোৱা বপাই, বাৰান্দাৰ খুটাৰ চুঙাত সাঁচতীয়া সপোন। পূজাৰ হুইছেল, পানী বেলুন, চিলত পেঞ্চিল অথবা এটা ৰঙা নীলা ছাতি। চুঙাৰ ভিতৰত তাতকৈ বেছি ডাঙৰ সপোন দেখিব নোৱাৰি। তাত নাথাকে ধুনীয়া চাইকেল অথবা ধুনীয়া ফ্ৰক এটাৰ সপোন। বপায়ে প্ৰায়ে কৈছিল, সপোন দেখি কষ্ট পোৱা সপোনৰ পৰা আঁতৰি থাকিবি। যি আশাই কষ্ট দিয়ে সেই আশা নকৰিবি। খাটি খোৱা মানুহৰ সপোনৰো সীমা থাকে। বাৰান্দাৰ খুটাৰ চুঙাটোৰ দৰেই সপোনৰ আগে পিছে থাকে বান্ধ। ভোক আঁতৰোৱাৰ দায়িত্ব আইৰ, পেটৰেই হওক বা পিতাইৰ। জুহালৰ জুইকুৰাৰ দৰেই আইৰ বুকুতো অহৰ্নিশে জ্বলি থাকে একুৰা জুই। খেতিয়ক পিতাই ভঁৰালৰ ধানে ছমাহ হাতে, বাকী ছমাহ আইৰ হাঁহিত চকু পানীৰে বাট কাটে। 10 পইচা 20 পইচা 4 অনা 8 অনা সপোনবোৰো খুচুৰা পইচাৰ দৰে। সমস্যা নাটিলেও সৰু সৰু সুখে জীৱনটো কিন্তু জনজনাই থাকে।